এয়া চৰাইদেউ মৈদামত আমি 2023 চনত যোৱা হৈছিল তাৰে কিছু দৃশ্য আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ। এই 2023 চনতে যোৱা আৰু এয়া স্বৰ্গদেউ চুকাদেৱৰ প্ৰথমটো জিৰণি ঘৰ চৰাইদেউত। আপোনালোকে ইয়ালৈ আহিব পাৰে, খুব এক ধুনীয়া ঠাই। এই চৰাইদেউ মহোৎসৱো হয় ইয়াত 2025 চনৰ এইটো আপোনাৰ জানুৱাৰী মাহৰ 9 পৰা 11 তাৰিখলৈ 3দিনীয়া কাৰ্যসূচী হৈছে। এই কাৰ্যসূচীত সঁচাই খুব এক ধুনীয়া পৰিৱেশ আপোনালোকে দেখিব পাব। ইয়াতে বহু দূৰ দূৰৰ পৰা মানুহ আহিছে চাবলৈ এই চৰাইদেউ মহোৎসৱ। এয়া হৈছে গেটৰ কিছু ফ্ৰণ্ট। ইয়াতে আপোনালোকে টিকেট এই ওচৰতে ক্ৰয় কৰিব পাৰে। ইয়াত টিকেটৰ স্থান আপোনালোকে গম পায় চৰাইদেউ আহোমসকলৰ প্ৰথমটো ৰাজধানী। 1253 চনত এই ৰাজধানী স্থাপিত কৰিছিলে চাওলুং চুকাফাদেৱে, স্বৰ্গদেউ চাওলুং চুকাফাদেৱে। গতিকে অসম হিষ্ট্ৰীৰ ফালৰ পৰা খুব এক গুৰুত্বপূৰ্ণ ঠাই। ইয়াক অসমৰ পিৰামিড বুলিও জনা যায়, জনাজাত। এই ঠাই হৈছে আহোম দিনৰ আহোম সাম্ৰাজ্যৰ ৰজা ৰাণীসকলৰ সমাধিস্থল বুলি গম পোৱা গৈছে। গতিকে অসম বুৰঞ্জীৰ ফালৰ পৰা চাব গ'লে খুব এক গুৰুত্বপূৰ্ণ ঠাই। লগতে 2024 চনত এই ঠাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত হৈছে। 2024 চনৰ জুলাই মাহত। আপোনালোকে দেখিব পাইছে এই পিৰামিড অধিক পিছফালে দেখিব পাইছে আপুনি। এইবোৰে হৈছে মৈদাম। Hey tikli. Okol duksir no. Tet. Tikli. Chop ata bana. Yo. Amat আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰে 20 টকা। আপুনি অনলাইনত দিলে আৰু অফলাইনত 25 টকা লয় এই 2025 চনত জানুৱাৰী মাহত। কুকুৰে বিয়ে মানে হাইয়া বিতা। কুকুট মটন ৰে বিয়ে দেই। দেই আয়া গুটা মটন রে বিয়ে দেই। Oi. Asa bagam ya. Tikli. Aste tikli. Aste. Aste manam. এবাৰ চৰাইদেউ মহোৎসৱৰ প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰা ফটো কম্পিটিট কুইজ প্ৰতিযোগিতা অসমৰ 45টা ধৰে
ই অসম ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঠাই, গতিকে চাবলৈ আহিব।